So, hello everyone. আজি যেহেতু বহুতকেইটা 12ৰ ষ্টুডেণ্টছে ডিমাণ্ড কৰি আছিল ফৰ এ ভিডিঅ' চ' আজি মই 12ৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ স্পেচিয়েলি যিহেতু ছায়েন্সত আছা আৰু ভিডিঅ'টোৰ টপিক হ'ল হাউ আই স্ক'ৰ 97 আউট অফ 100 ইন HS ফিজিক্স ঠিক আছে কেনেকৈ তোমালোকে নিজে স্ক'ৰ কৰিব পাৰা আৰু মই কি কি ষ্ট্ৰেটেজি ফ'ল' কৰিছিলোঁ যাৰ কাৰণে মোৰ স্ক'ৰটো আহিল আৰু মই কি মিষ্টেক কৰিছিলোঁ যাৰ কাৰণে মোৰ এই 3 মাৰ্কছটো ক'ত গ'ল সেইটো তোমালোকে বুজি পাবা আৰু আই হোপ তোমালোকে সেইটো মিষ্টেক নকৰিবা কাৰণ মোৰ এক্সাম হলৰ পৰা ওলোৱাৰ পাছত বহুত ৰিগ্ৰেট হৈছিল সেইটো লৈ চ' আহা ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট অফ অল NCERT ইজ মাষ্ট ঠিক আছে NCERT মানে NCERT যিখিনি থিয়ৰী আছে তাৰ বাহিৰত একো নাহে এটলিষ্ট লাষ্ট লাইক 6-7 ইয়াৰ্ছত অহা নাই 2017 লাষ্ট লাইক out of NCERT question আহিছিল but for the past 5-6 years theory is directly from NCERT ঠিক আছে so you don't need anything extra apart from NCERT so এইটো এটা কথা হ'ল then so more than 40% of papers are derivations ঠিক আছে so 70 marksৰ ভিতৰত almost 30 marks ডেৰিভেশ্যনৰ পৰা আহে ঠিক আছে now this may seem unbelievable but এইটোৱে সঁচা কথা হয় আৰু মোৰ যে মই 97 পালোঁ ঠিক আছে মই চব কৰিব পাৰি লাইক আই চল্ভ এভৰি কুৱেশ্যন এটা 3 মাৰ্কছৰ কুৱেশ্যন পৰা নাই আৰু এইটো চিম্পল মাইক্ৰস্ক'পৰ ওপৰত আছিল চিম্পল মাইক্ৰস্ক'পৰ ফৰ্মুলা ডিৰাইভ কৰিব দিছিল আৰু মই লাইক ৰাতিপুৱা সেইটো চাইও গৈছিলোঁ বাট ভালকৈ চোৱা নাই তাৰ কাৰণে মোৰ এক্সামত মনত নাছিল চ' ডেৰিভেশ্যনৰ মাৰ্কছকেইটা লুজ নকৰিবা বে এইটো ফ্ৰী মাৰ্কছ হয় ঠিক আছে কাৰণ তোমালোকে এনচাৰটো গম পোৱা তোমালোকে এনচাৰটো ষ্টেপকেইটা গম পাব লাগে ঠিক আছে আৰু এটা কথা ডেৰিভেশ্যনৰ কুৱেশ্যনৰ লেংগুৱেজকেইটা লাইক বুজাৰ কাৰণে PYQ চাবা ঠিক আছে ডাইৰেক্ট নেদে ডিৰাইভ চিম্পল মাইক্ৰস্কোপ ন এনেকৈ কুৱেশ্যন নাহে কুৱেশ্যনটো দিব ইউ আৰ গিভেন দিছ লেন্স ইফ ইউ ৱান্ট দিছ ইমেজ দেন ডিৰাইভ দ্য ফৰ্মুলা ফৰ দেট ইমেজ এনেকৈ আহিব ডাইৰেক্ট নাহে যে ডিৰাইভ দ্য ফৰ্মুলা ফৰ চিম্পল মাইক্ৰস্কোপ ঠিক আছে চ' সেইটো চাবা বাকী ডেৰিভেশ্যন মিছ নকৰিবা বহুত ৰিগ্ৰেট হয় লাষ্টত মোৰ বহুত ৰিগ্ৰেট হৈছিল নাও প্ৰেক্টিচ নিউমেৰিকেলছ বহুত এক্সাৰচাইজ এণ্ড এক্সাম্পলছ ঠিক আছে NCERT নিউমেৰিকেলছ কৰিবা গোটেইকেইটা এক্সাৰচাইজৰো এক্সাম্পলছৰো ঠিক আছে একো এৰি নাযাবা যদি লাইক ইফ ইউ ৱান্ট টু স্ক'ৰ এবাভ 60 নিউমেৰিকেলছ এৰি যাব নোৱাৰা কাৰণ যদিও নিউমেৰিকেলছ আজিকালি ডাইৰেক্টলি আহি আছে তথাপিও লাইক ফৰ গেটিং এন আইডিয়া ইউ নিড টু চল্ভ এভৰিথিং ঠিক আছে আৰু আজিকালি অলমষ্ট ডাইৰেক্ট নিউমেৰিকেলছ আহে ফৰ্মুলা বেছ মষ্টলি নাও দিছ ওৱান ফৰ্মুলাৰ কথা লাইক আহিল চ' ৰিভাইজ ফৰ্মুলা ৰেগুলাৰলি ঠিক আছে কাৰণ বেচিক কুৱেশ্যনছকেইটা লাইক 2 মাৰ্কছৰ কুৱেশ্যনকেইটা ন ফৰ্মুলা বেছড হয় চ' ইউ ডোণ্ট ৱান্ট টু লুজ লাইক মাৰ্কছ বিকজ তুমি ফৰ্মুলা পাহৰি গৈছা ৰাইট অৰ ৰং চ' তাৰ কাৰণে ফৰ্মুলাকেইটা লাইক ৰেগুলাৰলি ৰিভাইজ কৰিবা দেন ইউ উইল বি গুড টু গো তাৰপাছত ডোণ্ট লিভ NCERT ব্লু বক্সেছ MCQs have come in the past ঠিক আছে তোমালোকে যদি NCERTটো খোলা ঠিক আছে চেপ্টাৰৰ নাম আছে আৰু চাবা চেপ্টাৰৰ মাজত এনেকৈ ব্লু বক্সেছ আছে ঠিক আছে EM ৱেবছত আছে EM ৱেবছৰ এই বক্সটোৰ পৰা কুৱেশ্যন আহিছিল দেন মেগনেটিজম সেইটো চেপ্টাৰৰ এই ব্লু বক্সৰ পৰা কুৱেশ্যন আহিছিল দেন EMI ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন সেইটো চেপ্টাৰ এইটো ব্লু বক্সৰ পৰা কুৱেশ্যন আহিছিল চ' এইটো মিক্স কৰিলে তোমাৰ মানে 1-2 মাৰ্ক যে MCQ থাকে না MCQ আহে 8টা ঠিক আছে 10টা বা 11টা দিয়া থাকে তোমালোকৰ 8টা কৰিব লাগে একদম কুৱেশ্যন নাম্বাৰ 1 8টা MCQ আহে আৰু এইটো এভৰি টাইম আহে চ' এইবাৰো আহিব চ' কি হয় তাতে এই ব্লু বক্সৰ পৰা কুৱেশ্যন দিয়ে ঠিক আছে এণ্ড এইটো কথা তোমালোকে বাকী ষ্ট্ৰেটেজি ভিডিঅ' চোৱা হাৰ্ডলি কোনো এটা ষ্ট্ৰেটেজি ভিডিঅ' তোমালোকে এইটো চাব পাৰিবা যে এইটোৰ কথা মেনশ্যন দিছে বাট মই যিহেতু নিজে লাইক হেভ প্ৰিপেয়াৰ্ড ভেৰি ৰিগাৰাছলি আৰু মই PYQ এনালাইজ কৰিছিলোঁ তাৰ কাৰণে এইটো গম পালোঁ আৰু যে এইটোৰ পৰা কুৱেশ্যন আহে ঠিক আছে ডু দিছ 2-3 মাৰ্কৰ পৰা 2-3 মাৰ্কৰ কুৱেশ্যন আহিছে ঠিক আছে 2020 পেপাৰত আই গেছ 2 মাৰ্কৰ কুৱেশ্যন আহিছে জাষ্ট এই ব্লু বক্সকেইটা পঢ়িলে তোমালোকে এইটো চল্ভ কৰিব পৰা একদম ইজি কুৱেশ্যন ঠিক আছে ইটছ নট ছামথিং হাৰ্ড
নাও সলভ PIQs, ঠিক আছে, এইটোতো মাষ্ট যিকোনো এক্সামত, এইটোতো তোমালোকে এতিয়া 12ত পঢ়া গম পোৱাই চাগে, PIQs আৰ মাষ্ট, ঠিক আছে। দেন আৰু এনি গুড বুক ফৰ MCQs, ঠিক আছে। MCQৰ কাৰণে তোমালোকে যিকোনো এটা ভাল কিতাপ পঢ়িব পৰা, HSCৰ কাৰণে তোমালোকে কুৱেশ্যন বেংক প্ৰিপেয়াৰ কৰিব পাৰা, ঠিক আছে। নহ'লে আই গেছ আৰিহান্তৰ এক্সাম অসমৰ কাৰণে আহে বুক, সেইটো ইটছ এ ভেৰি গুড বুক, ঠিক আছে। এই দুটাৰ মাজত এটা প্ৰেক্টিচ কৰিব পাৰা। চ' এইকেইটা পইণ্টছ তোমালোকে মাথাত ৰাখিবা যদি তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিব খোজা ফিজিক্সত। আৰু মই সেইটোও ক'লোঁ যে মই কি ভুল কৰিছিলোঁ, এটা ডেৰিভেশ্যনৰ কাৰণে মোৰ 3 মাৰ্কছ গ'ল। চ' এইটো মিষ্টেক তোমালোকে নকৰিবা, ঠিক আছে। নহ'লে এইটো 100 হ'লা হয়। ভাল লাগিলে ন, 100 ইন ফিজিক্স, ষ্টেট টপাৰ হৈ গ'লো হয়, বাট নাই, লাকত নাই, মৰে দোষ এইটো। বাট তোমালোকে নকৰিবা, ঠিক আছে। NCERT মাষ্ট পঢ়িবা, দেন ডেৰিভেশ্যন গোটেইকেইটা কৰিবা, গোটেইকেইটা ডেৰিভেশ্যন কৰিবা, ঠিক আছে। দেন নিউমেৰিকেলছ আৰু এক্সাম্পলছ কৰিবা ফ্ৰম both exercise and examples, ৰিভাইজ ফৰ্মুলা ৰেগুলাৰলি, ঠিক আছে। আৰু NCERT ব্লু বক্স এটা এৰি নাযাবা। দেন PIQ চল্ভ কৰিবা যিকোনো ভাল বুকৰ পৰা। আৰু দেট ৱাজ অল ফ্ৰম মাই চাইড গাইজ। এইকেইটা বস্তু ফ'ল' কৰা। আৰু যদি কোনোবা আৰু ভাল স্ক'ৰ কৰিছে, ইফ ইউ ন' ছামৱান, দেন আৰু যদি কাৰোবাৰ অলপ কমো স্ক'ৰ কৰিছে 90 বা 80 ৰেঞ্জত স্ক'ৰ কৰিছে, ইহঁতৰ পৰা কিবা টিপছ লোৱা। চ' যদি কিবা এডিশ্যন কৰিব খোজা, একদম ফ্লেক্সিবল, তোমালোকে যিকোনো নিজৰ এটা ভাল এডিশ্যন কৰিব পাৰা। বাট এইকেইটা এৰি নিদিবা, মই যেইকেইটা কৈছোঁ এইকেইটা মাষ্ট। তাৰপাছত তোমালোকে ষ্ট্ৰেটেজিত কিবা কিবি এড কৰি থাকা বেছড অন আদাৰ পিপল এক্সপেৰিয়েঞ্চেছ, সেইটো প্ৰব্লেম নহয়। বাট এইকেইটা বস্তু ফ'ল' কৰিবা, দেন তোমালোকৰ 12ৰ এক্সাম নিশ্চয় ভাল হ'ব। আৰু তোমালোকে কমেণ্টছত জনাবা যদি 12ৰ কাৰণে আমাৰ এপত একো বেচ নাই, ঠিক আছে, মেথছ এণ্ড ফিজিক্স হাব এপত। চ' যদি কিবা 12 প্লাছ JEE প্লাছ CEE, সেইটোৰ কাৰণে যদি তোমালোকৰ কিবা মেণ্টাৰশ্বিপ বেচ লাগে, দেন ডু লেট মি ন' ইন দ্য কমেণ্টছ। তেনেহ'লে মই এটা বেচ লঞ্চ কৰাৰ চেষ্টা কৰিম। আৰু যদি নালাগে, দেন এনে মিছা কমেণ্ট নকৰিবা। যদি তোমালোকৰ কমপ্লিট গাইডেঞ্চ লাগে মোৰ পৰা JEE CEE আৰু 12ৰ কাৰণে, তেনেহ'লে কমেণ্টছ কৰিবা, ঠিক আছে। ত' দেট ৱাজ অল ফ্ৰম মাই চাইড। থেংক ইউ গাইজ। আৰু ভালকৈ পঢ়া, ঠিক আছে, ভালকৈ পঢ়া এণ্ড স্ক'ৰ ৱেল। দেটছ অল, লাভ ইউ, বাই।